ক্ৰমাৎ ওচৰ চাপি আহিছে 2024 অসম বিধানসভাৰ নিৰ্বাচন আৰু নিৰ্বাচন অহাৰ লগে লগে সমান্তৰালভাৱে এই নিৰ্বাচনৰ প্ৰাকখনত প্ৰতিটো সমষ্টি ৰাজ্যখনৰ প্ৰতিটো সমষ্টিতে দেখা গৈছে প্ৰতিটো ৰাজনৈতিক দলৰ আচলতে যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ কুচকাচ দেখা গৈছে সমান্তৰালভাৱে দেখা গৈছে যিসকল ভোটাৰসকলেও আচলতে কি পালে কি নেপালে বিগত যি 5 বছৰ এই 5 বছৰ তেওঁলোকে কি পালে নেপালে তেওঁৰ হিচাপ নিকাচ আচলতে প্ৰতিটো সমষ্টিৰ ভোটাৰৰ ৰাইজৰ মাজত দেখা গৈছে। মই বৰ্তমান উপস্থিত আছো লামডিং বিধানসভা সমষ্টিৰ যি নৱগঠিত কাকি ৰামপুৰ গাঁও পঞ্চায়তৰ 1 নং কাকি 3 নং 10 ব্লক গাঁৱত আৰু ইয়াত মোৰ লগত যথেষ্ট সংখ্যক আচলতে ভোটাৰ আছে। বিগত 5টা বছৰত সমষ্টিটোৰ যিগৰাকী বিধায়ক আছিল শিবু মিশ্ৰৰ তেওঁৰ নেতৃত্বত বিধায়কগৰাকীৰ দিনত আচলতে কি উন্নয়নৰ মুখ দেখিলে এই সমষ্টিটোৰ এটা যি ৱাৰ্ড আচলতে ৰামপুৰ পঞ্চায়তৰ এটা ৱাৰ্ড এখেতসকলৰ মুখৰ পৰা মই জানিব বিচাৰিম আচলতে তেওঁলোকে কি পালে কি নেপালে বিগত 5টা বছৰত। মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছো যে কি ক'ব বিগত 5টা বছৰ আচলতে লামডিং সমষ্টিৰ বিধায়ক আছিল শিবু মিশ্ৰ ডাঙৰীয়া তেখেতৰ দিনত উন্নয়ন হৈছে নে বাৰু? হৈছে যথেষ্ট উন্নত হৈছে আৰু আমি 20 তাৰিখে আমি আকৌ 8,000 টকাও পাম। আমি বহুত ভাল পাইছো। আমাৰ বিজেপি চৰকাৰ জিকিব লাগে সেইটোৱে আমাৰ হেৰি আহ্বান। এই আপোনালোকে যথেষ্ট পাইছে ঠিক আছে বিধায়ক আছিল শিবু মিশ্ৰ ডাঙৰীয়া আকৌ আপোনালোকে তেখেতক বিচাৰো হয় তেখেতে এগৰাকী মহিলা ভোটাৰ তেখেতে কৈছে যে অহা যি 24ৰ যি সমাগত যি 24ৰ নিৰ্বাচন ইয়াতো আচলতে বিধায়ক লামডিং সমষ্টিৰ যিগৰাকী বিধায়ক শিবু মিশ্ৰকে বিচাৰে বুলি তেওঁ প্ৰকাশ কৰিছে। মোৰ লগত আৰু ভোটাৰ আছে মই তেওঁৰ মুখৰ পৰা জানিব বিচাৰিম কি ক'ব এগৰাকী সচেতন বিষয় অকণ উঠি দিয়ে। মানে কি ক'ম আৰু আমাৰ যিজন বিধায়ক তেখেতে যথেষ্ট উন্নয়নমূলক কাম কাজ আগভাগ লৈছে কৰিছে আৰু কৰিবলৈ হ'লে আকৌ সুবিধা দিব লাগিব। ৰাইজে তেনেকৈ ভোট দি তেখেতক আকৌ জিকাব লাগিব বা হিমন্ত বিশ্ব চৰকাৰৰ চলি থকা তেখেতক টিকেটটো দি পেলাই আমাক সমষ্টিটো উন্নয়ন কৰিবলৈ আগবঢ়াই নিব পাৰিব লাগিব। তেখেতৰ আমাৰ মানে আশাটো সেইটোৱে শিবু মিশ্ৰই টিকেট পাক আকৌ ভৱিষ্যতে এই সমষ্টি উন্নয়ন লগতে আমাৰ ৰামপুৰ পঞ্চায়তটো মানে যিবিলাক মানে এতিয়াও হ'বলগীয়া কাম আছে সেইবিলাক যথেষ্টভাৱে কৰিবলৈ তেখেতক আমি আহ্বানো জনাইছো আৰু ভগৱানে শক্তিও দিয়ক আৰু ৰাইজেও তেখেতক সহায় কৰিব। তেখেত ক্ৰমাগতভাৱে দুটা টাৰ্ম 10 বছৰ তেওঁ বিধায়ক হৈ আছিলে আৰু আপুনি এতিয়া কৈছে যে শিবু মিশ্ৰৰ বিধায়কে যথেষ্ট কাম কৰিছে এনেই কৰিবলগীয়া কিবা থাকিল নেকি? কৰিবলগীয়াটো থাকি যায় যিমানেই শিক্ষা ল'বলৈ মানুহৰ থাকি যায় যিমানেই শিক্ষা নলওক তথাপিতো শিক্ষা ল'বলৈ মানুহৰ থাকি যায় ক'ৰবাত কিবা থাকিব পাৰে সেই তথাপিতো উন্নয়ন হৈছে। অৰুণোদয় আঁচনিবিলাক ৰাইজক দি আছে উদ্যমিতা দিছে আকৌ অহা 20 ফেব্ৰুৱাৰীত এটা দিব তেনেকৈ উপহাৰ এটা দিব বিজেপি চৰকাৰে তেখেতলোক তাতো সকলোবিলাক আছে। লগতে কথা হ'ল কি উন্নয়নৰ বুলি নাই হোৱা বুলি ক'বলৈনো কেনেকৈ কওঁ হৈয়ে আছে। আমাৰ নামঘৰবিলাকলৈ এতিয়া এককালীনভাৱে পইচা দিলে আকৌ আমাৰ নামঘৰবিলাকৰ পৰা লৈছে কাগজ পাতি লৈছে তেখেতলোকে চৰকাৰখনে মানে সমষ্টিৰ বিধায়কজনে ইয়াত আগভাগ লয় নিশ্চয় বিধায়কজনে আগভাগ নল'লেও কিছুমান কথা পিছ পৰি থাকে সেয়ে আমি আৰু তেখেতকতো আৰু নাই কৰিব নোৱাৰোঁ তেখেতক আগবঢ়াই নিয়াটোৱে আমাৰ কৰ্তব্য। তেখেতে এটা কথা প্ৰকাশ কৰিছে যে বিধায়ক শিবু মিশ্ৰই আচলতে কাম কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আচলতে মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত তেখেতে লামডিং সমষ্টিৰ যিখিনি কাম আধৰুৱা আচলতে থাকিব লাগে এতিয়াও কাম আছে বুলি কৈছে কিন্তু যিখিনি কৈছে যথেষ্ট কৰিছে। মোৰ আৰু এগৰাকী মহিলা ভোটাৰ আছে মই তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব। নমস্কাৰ। প্ৰথমে মই সকলোলৈ সেৱা আগবঢ়াইছো। আগন্তুক আহি থকা মানে বিগত যোৱা কেইদিনত আমাৰ বিজেপি চৰকাৰ উন্নত হোৱাৰ পৰা আমাৰ অন্তত ৰাস্তা পদূলি তাৰ ভিতৰে নামঘৰ স্কুলৰ যিখিনি সামগ্ৰী স্কুলবিলাক তাৰপিছত ল'ৰা ছোৱালী বিনা টকা পইচাত চাকৰি হৈছে দুখীয়াখিনি অকণ উন্নত হৈছে দুখীয়া দৰিদ্ৰ অৰুণোদয় পাই লৈ তেখেতসকল নিজে হৈছে মানে অলপ স্বাৱলম্বী হৈছে। তাৰ উপৰিও আগত আমাৰ চিকিৎসকলৰ বাবে মানে হাস্পতালবিলাক থাকে
তাত মানে আমাৰ ডক্তৰ নাৰ্ছ পাবলৈ বহুত টান। এতিয়া মানে বহুততে মানে বহুতখিনি হৈছে, ঠিক আছে, তথাপিতো বিজেপি দিনত হৈছে, কিন্তু আপোনাক মই প্ৰশ্ন কৰিছো যে আকৌ বিধায়ক হিচাপে শিবু মিশ্ৰক বিচাৰে নেকি আপোনালোকে? আমাৰ থকা অৱস্থাত যিখিনি হৈ গৈছে, আগত আমাৰ হোৱা নাছিলে, এতিয়া আমি আকৌ তেওঁক আমি হোৱাটোৱে বিচাৰো, আশীৰ্বাদ কৰিছো যাতে আমাৰ আগন্তুক আহি থকা ইলেকশ্যনত তেওঁৱে জিকি আমি জিকাব লাগিব আৰু তেওঁৱে জিকিবই, আধৰুৱা কামবিলাক সম্পূৰ্ণ কৰিব। সেয়াই মই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিছোঁ। হয় হয়, এটা কথা ক'ব লাগিব যে লামডিং সমষ্টিত যি শাসনাধীষ্ঠ যি বিজেপি চৰকাৰ আছে, আচলতে বিজেপি চৰকাৰৰ এইবাৰ দেখা গৈছে যে কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশী আচলতে আবেদন জনাইছে, কিন্তু ইয়াৰ ভিতৰত যুৱ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব বুলি বা নাৰীক মহিলাক আচলতে তেওঁলোকে অগ্ৰাধিকাৰ দিব বুলি দলে এটা কথা কৈছিলে, কিন্তু যথেষ্ট সংখ্যক এতিয়া মই যিসকল ভোটাৰৰ মতামত ল'লোঁ আচলতে আজি য'ত উপস্থিত আছিলোঁ, ভোটাৰসকলে এটা কথা কৈছে যে যিগৰাকী শিবু মিশ্ৰ আছিলে, শিবু মিশ্ৰৰ দিনতে উন্নত হৈছিল, তেখেতসকলে শিবু মিশ্ৰকে আকৌ পুনৰবাৰ বিধায়কৰ টিকেট পোৱাটো তেওঁলোকে কামনা কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।